খাই নাকি দেয় বৈশালী একটা জলের বোতল দাও তো। অভিজিৎ हे नॉर्मल गान गाना गाने में ডিব্ৰুগড় গ্ৰন্থমেলা 2025 লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ মিলনজ্যোতি আমাৰ মহনা কণ্ঠৰ পৰা সংগ্ৰহ কৰিব পাৰিব। মূল্য 150 টকা, ৰেহাই মূল্য 150 টকা। আৰু প্ৰণৱ কুমাৰ বৰ্মনক এটা প্ৰশ্ন সুধিলোঁ, এই কবিতাটোৰে তেওঁ জীৱনটো কি বুলি ভাবে। দ্বিতীয় প্ৰশ্নটো হ'ল, জীৱন নিৰ্ধাৰিত। কৌশিকৰ নামটো আকৌ ময়ে দিয়া আৰু বেলেগ নাম কৌশিক কিশোৰক ময়ে কৰি দিছোঁ। খুব সহজ এটা কৌশিকৰ মাজে মাজে মোৰ ইচ্ছা হয় যেতিয়া মই প্ৰকাশক কবিতা পঢ়িলোঁ। কবিৰ ঘৰ বুলি এটা কবিতা আছে, কবিৰ ঘৰ, কবি পত্নী, এনেকুৱা ইমান কেনেকৈ ভাবিব পাৰে, আমিতো এই কথা ভাবিব নোৱাৰোঁ। আমিতো এইখনে গুচি যাব পাৰে। কৌশিকতে এটা নিজস্ব জীৱন কটায় আৰু আমি নিজৰ মতে অলপ কমকৈ জীৱন কটাওঁ, মানুহৰ মতে বেছিকৈ জীৱন কটাওঁ। গতিকে আমাৰ ভাৱনা চিন্তাৰ গভীৰতা এইবিলাক কম আৰু ইমান সময় নাপাওঁ কৌশিক চেচুনৰ নিচিনাকৈ। জীৱন সম্পৰ্কে মই খুব এটা গভীৰ নহয় দেই। মই এনেকৈ ভাবোঁ যে পাষ্ট ইজ ৱেষ্ট পেপাৰ, প্ৰেজেণ্ট ইজ এ নিউজ পেপাৰ এণ্ড ফিউচাৰ ইজ এ কুৱেশ্যন পেপাৰ। গতিকে যিটো পাষ্ট সেইটো আমি নিউজ পেপাৰৰ নিচিনাকৈ পেলাই থৈ আহিব লাগে আৰু যিটো বৰ্তমান নিউজ পেপাৰৰ নিচিনাকৈ পঢ়িব লাগে আৰু কাইলৈ যিটো সেইটো কুৱেশ্যন পেপাৰ বুলি ভাবি অকণমান প্ৰিপাৰেশ্যন কৰিব লাগে। সেইটোৱে ভাবোঁ তেনেকৈ। আৰু মই সম্পূৰ্ণ মই নিজকে কি কৰিছোঁ, এটা সময়ত মই নিজে বনাই গ'লোঁ যে মই মানুহৰ মাজত থাকিম, এটা উদ্দেশ্য কৰি ল'লোঁ যে কি কাম কৰিলে মই নিজে নিজকে নতুন কৰি ৰাখিব পাৰিম, জীয়াই ৰাখিব পাৰিম। আৰু তেতিয়া মই মানুহৰ মাজেৰে বেছিকৈ ওলাই আহিলোঁ আৰু মানুহৰ মাজত থাকি ভাল পালোঁ, প্ৰকৃতিৰ মাজত। এনেদৰে আমি এতিয়া হাতীজনে কাম কৰিছোঁ, তৰাণী অভয়াৰণ্য, লক্ষীপথাৰ অভয়াৰণ্য, আমি তাত বিভিন্ন ফল মূলৰ গছ পুলি হৈ আহিছোঁ 4 বছৰ। এইবিলাক কৰোঁ। মই বহুত বেছি প্ৰকৃতি ভিডিঅ' নহয় বা প্ৰকৃতিৰ বিষয়ে ইমান নাজানো। অপৰিকল্পিতভাৱে কৰা কাম এটা আমাৰ বহুত সদস্য, আমি তাত যেতিয়া যাওঁ তাৰ গোটেই যুৱ সংঘ, পুৰুষ মহিলা আমাৰ লগত ওলাই আহে। এইবিলাকে জীৱনৰ এটা নতুন মাদকতা দিছে আৰু জীৱনক এতিয়া মোক মাজে মাজে সমালোচকবিলাকে সোধে যে মানুহৰ জীৱনত যদি হতাশা নাথাকে সি লিখিব কেনেকৈ। হতাশাইহে হেনো জীৱনৰ গভীৰতাবিলাক আৰ্জাত মানুহক সহায় কৰে। মোক মনোজয়ে দিছিল যে তোমাক আজিকালি হতাশ নেদেখোঁ। মই বোলো হতাশ নহয়, মই খুব এতিয়া আশাবাদী মানুহ আৰু মই হতাশাবাদী মানুহক দেখিলে মই খুব বেয়া পাওঁ আৰু মই তেওঁলোকৰ পৰা আঁতৰি থাকোঁ। মই অকল আশাবাদী মানুহ যে কাম কৰিব লাগে, অকল সাহিত্য নহয়। এতিয়া সাহিত্যৰ ধাৰাটো সলনি হৈছে সমগ্ৰ পৃথিৱীত। আজিৰ তাৰিখত যদি আপুনি এগৰাকী ভাল লেখক হ'ব বিচাৰে আৰু এটা যদি ভাল পাব্লিকেশ্যনৰ পৰা এখন কিতাপ উলিয়াব বিচাৰে, আপোনাৰ লেখাৰ মানুহৰ লগতে তেওঁলোকে এটা কথা নিৰ্ধাৰণ কৰে, সামাজিকভাৱে আপোনাৰ কেনেকুৱা দায়িত্ববোধ আপুনি পালন কৰে।
আপুনি বৰ্ণবাদী নেকি, আপুনি হিন্দুত্ববাদী নেকি, আপুনি ইছলামিক সন্ত্ৰাসবাদক সমৰ্থন কৰে নেকি, এই সকলো কথা চালি জাৰি চাই এখন গ্ৰন্থ প্ৰকাশৰ তেওঁলোকে সিদ্ধান্ত লয়। ভাৰতবৰ্ষত নহয়, যিবিলাক পেংগুইন বা হাৰ্পাৰ কলিন্স আছে, এইটো আৰুণি কাশ্যপৰ লেখা পঢ়িলে আপোনালোকে গম পাব। সামগ্ৰিকভাৱে লেখকজনক তেওঁলোকে বিবেচনা কৰে। অকল লেখাৰ মানৰ ওপৰত আজিৰ তাৰিখত আন্তৰ্জাতিক পৰ্যায়ৰ লেখকবিলাকক আপোনালোকে তেওঁলোকে প্ৰকাশ নকৰে। আৰু সেইকাৰণে দেখিব যিসকল লেখকে নবেল পাইছে, বুকাৰ পাইছে, তেওঁলোক এগৰাকী সমাজকৰ্মী, ছ'চিয়েল এক্টিভিষ্টো হয় লগতে। আৰু জে.কে. ৰাউলিঙক এতিয়া নিষিদ্ধ কৰি থৈছে সেই প্ৰকাশন গোষ্ঠীবিলাকে। তেওঁ ইমান টকা উপাৰ্জন কৰি দিছিল প্ৰকাশন গোষ্ঠী, বৰ্ণবাদী কিছুমান তেওঁ মন্তব্যৰ কাৰণে। আজি কেইবাবছৰ আপোনালোকে হেৰি পটাৰ চিৰিজ বা অন্য গোষ্ঠীবিলাকে বয়কট কৰি বিৰচা মুণ্ডাৰ সেই গোটেই সম্প্ৰদায়ৰ লোক উন্নয়নৰ কাৰণে বাহিৰ ইমান লাগিছে গৈ পেলাই। আৰু সেই তাতে তেওঁ ষ্টেজ উলিয়াইছে লিখাৰ কাৰণে। ছ'চিয়েল এক্টিভিষ্ট হৈ তেওঁলোকৰ সেই বনে জংঘলে তেওঁ ঘূৰি ফুৰিও সেই স্পেচটো তেওঁ কিন্তু লিখাৰ কাৰণে উলিয়াইছে। আমি 8 বজাত সামৰিম। আমি আৰু 2-3জন দৰ্শকৰ মাজলৈ যাম, কিন্তু কথা বেছি হৈছে আমি আকৌ কবিতা শুনিম, প্ৰেমৰ কবিতা। আপোনাৰ এটা বিখ্যাত কবিতা আছে জালুকবাৰীত, আপুনি গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি থকা সময়ত কটালো। আৰু এতিয়া আমি ধুনীয়া সুখৰ সংসাৰ কৰি আছোঁ। বহুত পৰিয়াল আৰু তেওঁলোকে মোক এতিয়াও ভাল পায়। যিয়ে নহওক, লাজমান কাটি কৰি আকৌ এটা প্ৰেমৰ কবিতা পাঠ কৰিছোঁ। তোমাৰ প্ৰেমত পৰিমে পৰিম, তুমি কি কৰিবা? আজি তোমাৰ প্ৰেমত পৰিমে পৰিম, তুমি কি কৰিবা? আজি তোমাৰ নাম ধৰি হোষ্টেলৰ খিৰিকীৰে চিঞৰিম, তুমি কি কৰিবা? অন্নৰ দোকানত চিগাৰেট হুপি হুপি তোমাৰ লচপচ চাই থাকিম, তুমি কি কৰিবা? দেৱালত গজানেৰে তোমাৰ নাম লিখিম, তুমি কি কৰিবা? ভিখাৰী মই প্ৰেমৰ ভিখাৰী, মুদ্ৰাৰ দৰে প্ৰেম মহব্বত দান দি যোৱা, নিমিলে জালুকবাৰী প্ৰতিপাদ্য এপ্লাইড মেথছৰ পাগলৰ দৰে নাথাকি কি কৰিবা কোৱা? পাক লগা বাট পৰত চলো চিধা চিধি চিগাৰেট হুপি হুপি তুমি ৰিক্সাৰে গৈ থকা আজি চাম, তুমি কি কৰিবা? তুমি হেয়াৰ ভাৰ্টিলেজাৰ ক্লিনিক প্লাছেৰে বতাহত চুলি উৰুৱাইছা, মই মিটচেল ফুকৰ দ্য বাৰ্থ অফ ক্লিনিকেৰে জীৱনক অনুবাদ কৰিছোঁ। তুমি নিমাৰো চাবনেৰে বুকুত সপোনৰ ফেন তুলিছা, মই টেৰৰিষ্ট ভাৱনাত তুলি দুস্বপ্নৰ গুলি ফুটাইছোঁ। তুমি লেকমেল ৰঙেৰে ওঠ ৰঙা কৰি মেঘালীত হাঁহি হাঁহি ঢলি পৰিছা, মই আকাশত ফুলা কৃষ্ণচূড়াৰ ঢৌ নাও বাই ফুৰিছোঁ। হোষ্টেলৰ পৰা তোমাক চিঞৰি মাতি মাজি তুমি কি কৰিবা? মই গাঁৱৰ পৰা অহা খেতিৰ ৰহস্য জানো জমিদাৰৰ বুকুত বহুৱাবলৈ খেল। তুমি যদি চহৰৰ খানদানত নজৰা ধূপৰ সুগন্ধি, তেনেহ'লে খতম খেল। তোমাৰ প্ৰেমৰ চলিষ্টেড মেটাফিজিক্সত বৰবাদ হৈ যাবলৈ আজি মোৰ মন গৈছে বৰকৈ, তুমি কি কৰিবা? তুমি কি কৰিবা? ক্ষত্ৰিয়ৰ ফটোষ্টেটত ছেকেণ্ড চেমৰ নোটছ জেৰক্স কৰিবা, অন্যথা সোণালী পিচিয়ৰ বুথত সোমাই কোনোবা স্বপ্নৰ ৰাজকুমাৰক কপা মাতেৰে ফোন কৰিবা, মেঘালী ৰেষ্টুৰাত বহি ইমানৰ পিছতো মই তোমাৰ প্ৰেমত পৰিয়েই থাকিম, এতিয়া লাজ লাগে এইবিলাক কবিতা পাঠ কৰিবলৈ। আৰু এতিয়া পিচিও নাই, এইবিলাক নাই। এতিয়া সেই সময়ৰ কবিতা বহুতে বুজিও নাপাব, যিহেতু প্ৰত্যক্ষভাৱে মোবাইলখনৰ বুজি আহিব। এতিয়া আপুনি প্ৰেমত পৰে। প্ৰেমটো হৈছে এনেকুৱা এটা বিষয়, এটা পদভ্যাসৰ নিচিনা। মানুহৰ এটা পদভ্যাস, ই প্ৰেমৰ পৰা মানুহ কেতিয়াও আঁতৰি থাকিব নোৱাৰে। আৰু মইতো নিজে ভাবোঁ কি মানে টোপনিহীন সভ্যতাৰ স্লিপিং ইনজেকশ্যনৰ নিচিনা। প্ৰেম মানে এনেকুৱা নহয় যে নাৰী এগৰাকীক ভাল পোৱাটোৱে প্ৰেম নহয়, নাৰী এগৰাকীৰ প্ৰতি অনুৰাগ জন্মাটো প্ৰেম। যে বাইদেউ বহি আছে, বাইদেউৰ প্ৰতি এটা অনুৰাগ জন্মে, বাইদেউক দেখি ভাল লাগে। এই কথাটো এটাই মানে মানুহক প্ৰেৰণা দিয়ে, উৎসাহিত কৰে। আৰু এটা সময় আহে মানুহৰ, বিশেষকৈ বেছিভাগ মানুহৰে এটা বয়সত জীৱনবোৰ বিৰক্তিদায়ক হৈ উঠে। পতি পত্নীৰ মাজত প্ৰেম নাইকিয়া আছে। তোমাৰ প্ৰেমত পৰিমে কৰিম, তুমি কি কৰিবা? এই কবিতা পঢ়ি যেতিয়া অসমৰ বহু দম্পতি হৈছে, বহুতৰ সন্তান হৈছে, তেওঁলোকৰ হৈ আমি গণভ্ৰমণক ধন্যবাদ জনাইছোঁ। তেওঁ বহুতৰ হৃদয় সংযোগ ঘটাইছে, মনোসংযোগ ঘটাইছে। মোৰ সন্মুখত দুগৰাকী নলবাৰীৰ ব্যক্তি আছে, গণভ্ৰমণৰ নলবাৰী, গতিকে নলবাৰী আৰু নলবাৰী এটা সংযোগ হওক। মই মাইক্ৰফোনটো মনোজ কুমাৰ শৰ্মা ছাৰক অনুৰোধ কৰিছোঁ। মনোজ কুমাৰ শৰ্মা ছাৰ নলবাৰীৰ ডিব্ৰু কলেজত অধ্যাপনা কৰে। তেওঁ বোধ কৰোঁ গণভ্ৰমণৰ প্ৰতি কিবা সুধিব লগা আছে। সুধিব লগা বিশেষ নাই। মই আচলতে গণভ্ৰমণ আহিবৰ কাৰণে আহিছোঁ।
এটা আঞ্চলিক অনুৰাগ আছে। মোৰ ঘৰ আচলতে টিহুত, প্ৰণৱ বৰ্মনৰ নলবাৰী, সেইগতে আঞ্চলিক অনুৰাগ এটা আছে। আৰু কবিতা পঢ়াওঁ, আগ্ৰহ কৰি কবিতা সঁচাকৈ মই নপঢ়োঁ, কিন্তু প্ৰণৱ বৰ্মনৰ কবিতা ইউটিউবত মই শুনি থাকোঁ। লগতে মোৰ ওচৰতে আমাৰ কলেজৰ লাইব্ৰেৰীয়ান দীপিকা আছে, তাইৰ ঘৰ চামতাত। আচ্ছা, মই তাইক কৈছিলোঁ মানে প্ৰণৱ বৰ্মনৰ এটা বৰ ভাল লগা কবিতা আছে, যি যায়